মঙ্গলদৈ ৰাজ্যসভা উখল মাখলৈ জিলা কংগ্ৰেছ কমিটিৰ বিষয়ববীয়া আৰু কংগ্ৰেছৰ সভাপতি হিচাপে দায়িত্ব দৰং জিলাৰ প্ৰান্ত শতাধিক কংগ্ৰেছ ইতিমধ্যে শতাধিক কংগ্ৰেছ নেতা কৰ্মী ওলাই আহি আদৰিছে। আমি সেই দৃশ্যাংগ আন এটা উইণ্ডত দেখুৱাই আছো। আমি পোনপটীয়াকৈ মংগলদৈ ৰাজীৱ ভৱনৰ পৰা আমি দেখুৱাই আছো যে শতাধিক লোক আচলতে মই এই সভাত উপস্থিত হোৱাৰ কাৰণে ধন্যবাদ আদৰণি জনাবলৈ আৰু কংগ্ৰেছ নেতাকৰ্মীসকল ওলাই আহিছে। কাৰণ আৰু কেইটামান মুহূৰ্তৰ পাছতে দৰং জিলা কংগ্ৰেছৰ সভাপতি হিচাপে দায়িত্বভাৰ গ্ৰহণ কৰিব ৰিজুমণি তালুকদাৰ। ইয়াৰ পূৰ্বে ৰিজুমণি তালুকদাৰ আছিল দৰং জিলা কংগ্ৰেছৰ উপ সভানেত্ৰী। যিহেতু আৰু কেইটামান মিনিটৰ পাছত কেইটামান ঘণ্টাৰ পাছত ৰিজুমণি তালুকদাৰে সভাপতি হিচাপে দৰং জিলা কংগ্ৰেছৰ দায়িত্বভাৰ অৰ্পণ কৰিব। তাৰ প্ৰাক মুহূৰ্তত আমি দৃশ্যাংগ দেখিছে মংগলদৈ ৰাজীৱ ভৱন ইতিমধ্যে উখল মাখলৈ পৰিছে। আমি আন এটা উইণ্ডত সেই দৃশ্যাংগ আমি দেখুৱাই আছো। আমি দৃশ্যাংগ দেখুৱাইছো কেনেদৰে গীত মাতেৰে এক প্ৰকাৰে ৰিজুমণি তালুকদাৰক আদৰিবলৈ মংগলদৈ শতাধিক নেতা কৰ্মী কংগ্ৰেছৰ নেতা কৰ্মী ওলাই আহিছে। এক প্ৰকাৰ ৰাজীৱ ভৱন উখল মাখলৈ উঠিছে। আমি পোনপটীয়াকৈ ভিতৰৰ সেই দৃশ্যাংগ আপোনালোকক দেখুৱাই আছো।
নেত্রী প্রণতি ভবন ডাঙরিয়ানি এখন ইফলাম গামোচার আদরণী জনাব আলী আহমেদ ডাঙরিয়া